নমস্কাৰ বন্ধুসকল, আজি মোৰ এই ভিডিঅ'টো হ'ব মেঘালয়ৰ যিবিলাক আমাৰ গাৰো ভাই আছে এই গাৰো ভাইসকলৰ উদ্দেশ্যে আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ। কথা হৈছে কি, বৰ্তমান আমাৰ অঞ্চলত কৃষকসকলৰ হাহাকাৰ লাগি গৈছে। কাৰণ কিয়, আমাৰ গোৱালপাৰা জিলাৰ নিচেই কাষতে হ'ল মেঘালয়খন আৰু আমাৰ যিবিলাক কৃষকৰ শাক পাচলি আছে, বিশেষকৈ এই মোৰ পিছপিনে যে দেখিছে এই গোটেইবিলাক হ'ল ফুলকবি, বন্ধাকবি, ব্ৰকলি, এই খেতিবিলাক আমি নিজাববীয়াকৈ কৰোঁ। এতিয়া কথা হৈছে কি, এই ফুলকবি আৰু বন্ধাকবি এইবিলাক মেঘালয়ত গাৰো ভাইসকলে খোৱা বাদ দিছে। তেওঁলোকে ফুলকবি বন্ধাকবি বৰ্জন কৰিছে, তেওঁলোকে নাখায়। যাৰ ফলত কি হৈছে, আমাৰ কৃষকসকল, আমাৰ অঞ্চলৰ যিমানবোৰ কৃষক আছে দলগুমা অঞ্চলৰ পৰা আদি কৰি আমাৰ চৰমহল পৰ্যন্ত, আনকি চুটাৰপাৰা, গাৰোমাৰী, চিধাবাৰী, হাছৰা আৰু কাঠলবাৰী, এই যিবিলাক অঞ্চল আছে, আনকি চেঁচাপানীলৈকে, এই গোটেই কৃষকসকলে এনেকুৱা সমস্যাত পৰিছে যে আমাৰ গোৱালপাৰা জিলাৰ ওচৰতে থকা যি মেঘালয়খন, এই মেঘালয়ত আমাৰ যিবিলাক শাক পাচলিৰ ব্যৱসায় কৰা মানুহ আছে, এই ব্যৱসায় কৰা মানুহবিলাকে শাক পাচলিবোৰ মেঘালয়লৈ লৈ যায়। বিশেষকৈ ফুলকবি, বন্ধাকবি, ওলকবি, বিলাহী এইবিলাক লৈ যায়। কিন্তু আজি কিছুদিন আগত খাৰুপেটীয়া বজাৰত এটা নিউজ ওলাইছিল যে তাত ফুলকবি আৰু বন্ধাকবি দাম নাই। যাৰ ফলত কৃষকসকলে মনৰ দুখত সেই ফুলকবি আৰু বন্ধাকবিৰ ওপৰত ভৰিৰে গচকিছিল। আৰু সেই গছকা যিটো নিউজ, যিটো বাতৰি, সেই বাতৰিটো মেঘালয়ৰ মানুহবিলাকে পোৱাৰ পাছত তেওঁলোকে এই ফুলকবি আৰু বন্ধাকবি যিবিলাক অসমৰ পৰা যায় তেওঁলোকে সেইবিলাক বৰ্জন কৰিছে। তেওঁলোকৰ কথা এটাই যে অসমৰ মানুহে এই ফুলকবি বন্ধাকবিবোৰ ভৰিৰে গছকে আৰু সেই গছকা কবিবোৰ আমি কিনি খাব লাগে মেঘালয়ত। গতিকে মেঘালয়ত আমি ফুলকবি বন্ধাকবি সম্পূৰ্ণৰূপে বৰ্জন কৰিছোঁ, আমি এইবিলাক নাখাওঁ। এনেকুৱাভাৱে প্ৰভাৱ পৰিছে, যাৰ ফলত আমাৰ দুখীয়া যিবিলাক কৃষক আছে আৰু যিবিলাক আমাৰ শাক পাচলিৰ ব্যৱসায় আছে, এই সকলোবোৰ মানে খুব বিপাঙত পৰি গৈছে। পানীত হাঁহ নচৰা অৱস্থা হৈ গৈছে। এনেকুৱা হাঁহ নচৰা অৱস্থা হৈ গৈছে, তেওঁলোকৰ পৰিয়াল পোহপাল দিবলৈও বহুত অসুবিধা হৈছে। আৰু সেইকাৰণে মই মেঘালয়ৰ যিবিলাক গাৰো ভাই আছে, এই গাৰো ভাইসকলৰ উদ্দেশ্যে মই এই ভিডিঅ'টো লৈ আহিছোঁ। লগতে মই আৰু এটা কথা কওঁ, মই এনেকৈ বেপাৰীৰ পৰা শুনিছোঁ যে মেঘালয়ৰ গাৰো ভাইসকলে তেওঁলোকে কয় যে কৃষকসকলে ফুলকবি বন্ধাকবিত ইনজেকশ্যন মাৰে আৰু সেই ইনজেকশ্যনবিলাক মাৰাৰ ফলত কি হয়, কবিবোৰ একেদিনাই ডাঙৰ হয়। এইবিলাক সম্পূৰ্ণ ভিত্তিহীন বাতৰি। আপোনালোকে, মই সঁচা কথা কৈছোঁ, মই এজন খিলঞ্জীয়া গৰীয়া মুছলমান হয়। মোৰ অসমৰ প্ৰতি মোৰ দায়িত্ব আছে, বা অসমৰ মানুহৰ প্ৰতি মোৰ সদায় সৎভাৱ ভাল ভাৱ আছে, যিহেতু আমি অসমীয়া মানুহ। গতিকে এই যিবিলাক কথা উলিয়াইছে যে ইনজেকশ্যন মাৰি এক ৰাতিৰ ভিতৰতে কবিবোৰ ডাঙৰ কৰে, এইবিলাক সম্পূৰ্ণ মিছা কথা। কাৰণ কিয়, এই বীজ ভাণ্ডাৰৰ দোকানৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত। আমাৰ নিজা দোকানো আছে। আজি আমাৰ দোকানৰ বয়স 50 বছৰ ঊৰ্ধ্ব হ'ল। আজি আমাৰ দোকানৰ বয়স বহুত পুৰণি দোকান আমাৰ। গতিকে আজি পৰ্যন্ত কৃষি বিজ্ঞানীয়ে ওলাব পৰা নাই যে এনেকুৱা ইনজেকশ্যন আছে যে আজি মাৰি দিলে কালিয়ে ডাঙৰ হৈ যাব। এইবিলাক সম্পূৰ্ণ মিছা কথা। এইবিলাক সম্পূৰ্ণ মিছা কথা। এইবিলাক মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰাৰ কাৰণে এই বাতৰিবিলাক পৰিৱেশন কৰা হয়। হয়, অপ্ৰিয় হ'লেও সত্য কথা মই এটা ক'ব লাগিব যে আমাৰ এই কৃষকসকল বেছিভাগেই হৈছে অশিক্ষিত, যাৰ ফলত ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ যিমান পৰিমাণ মাৰিব লাগে তাতকৈ অলপ বেছি পৰিমাণে প্ৰয়োগ কৰে। গতিকে সেইটো অপ্ৰিয় হ'লেও সত্য কথা। কিন্তু এইটো নহয় যে ইনজেকশ্যন মাৰি কবিটো ডাঙৰ কৰিব, এইটো সম্পূৰ্ণ ভিত্তিহীন কথা। আৰু এটা কথা মই আপোনালোকক কওঁ, এই যে আপোনালোকে কয় যে কীটনাশক ঔষধ বা ৰাসায়নিক সাৰ দিয়া এই শাক পাচলিবিলাক আমাৰ অসমত এইবিলাক বৰ্জন কৰিব লাগে। হয়, এইবিলাক চৰকাৰে কিছুমান ব্যৱস্থা ল'ব লাগে, কি জৈৱিক পদ্ধতিত কি ধৰণে খেতিবিলাক কৰিব লাগে সেইবিলাক কৃষকসকলক ট্ৰেইনিং দিয়াব লাগে। মাজে মাজে কৃষকসকলক ডেমো দিব লাগে, জৈৱিক পদ্ধতিত খেতি কৰিলে কৃষকসকলে কিমান দূৰ আগবাঢ়িব পাৰে সেইবিলাক চৰকাৰে অলপ
নজৰ দিব লাগে। যেতিয়া জৈৱিক পদ্ধতিত খেতি কৰি কৃষকে সুফল পাব তেতিয়া এই ৰাসায়নিক সাৰবিলাক কমপ্লিট বন্ধ হৈ যাব, আনকি কীটনাশক ঔষধো বন্ধ হৈ যাব। গতিকে চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে। গতিকে মোৰ ভিডিঅ'ৰ জৰিয়তে মই অসমৰ কৃষি মন্ত্ৰী মহোদয় আৰু লগতে মুখ্যমন্ত্ৰী মহোদয়ক মই ক'ব বিচাৰিছোঁ, কৃষকসকলক জৈৱিক পদ্ধতিত খেতি কৰাৰ কাৰণে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰক। তেতিয়াহ'লে এই ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা, কীটনাশক ঔষধ প্ৰয়োগ কৰা এইবিলাক বহু পৰিমাণে কমি যাব, হয়তো লাহে লাহে এইবিলাক বন্ধ হৈ যাব। আজি চাওক, আজি আমাৰ দালি ক'ত আহে? পাটনাৰ পৰা আহে। চাউল আজি পঞ্জাৱৰ পৰা আহে, আলু বেংগলৰ পৰা আহে। অকল যে অসমত ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ ব্যৱহাৰ কৰে সেইটো নহয়, ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে কীটনাশক ঔষধ আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে। আমি চাউলবোৰ যে খাই আছোঁ, দালিবোৰ যে খাই আছোঁ, আটাবোৰ যে খাই আছোঁ, এইবিলাক ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ তেওঁলোকে উৎপাদন কৰি আছে নেকি? তেওঁলোকে উৎপাদন কৰে। গতিকে ৰাসায়নিক সাৰ, কীটনাশক ঔষধ এইবিলাক যদি আপোনালোকে বেন কৰিব খোজে তেতিয়াহ'লে জৈৱিক পদ্ধতিত মানে খেতি কৰাৰ কাৰণে কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। গতিকে মই আমাৰ মেঘালয়ৰ গাৰো ভাইসকলক মই কৈছোঁ, আপোনালোকে এই ভুল বাতৰিবিলাক নলাব। কাৰণ এই যে ফুলকবি বন্ধাকবি কৃষকসকলে যে ভৰিৰে গছকিছে, খচিছে, এইটো গছকাৰ এটাই কাৰণ, তেওঁলোকে মনৰ দুখত যিহেতু খেতি এটা কৰিব লাগিলে হালৰ পৰা, সাৰৰ পৰা, বনোৱাৰ পৰা বহুত খৰচ পৰি যায়। আৰু সেই কবিবোৰ যেতিয়া উপযুক্ত বজাৰ নাপায় তেতিয়া কৃষকসকলে লছৰ সন্মুখীন হ'বলগীয়া হয়। এনেকুৱা কিছুমান কৃষক আছে, সুদৰ ওপৰত টকা লৈ তেওঁলোকে কৃষি কৰ্ম কৰে বা বেংকত লোন লৈ কৃষি কৰ্ম কৰে। গতিকে তেওঁলোকে যদি এই খেতিসমূহ যদি লছ খাব লগা হয় তেতিয়াহ'লে এই ঋণ কেনেকৈ পৰিশোধ কৰিব? সেই মনৰ দুখত, আৱেগত কেতিয়াবা কৃষকে সেই কবিবোৰ বা শাক পাচলিবোৰ ভৰিৰে গছকে। কিন্তু এইটো নহয় যে তাত ইনজেকশ্যন মাৰি কবিটো ডাঙৰ কৰিছে, সেইকাৰণে অসমৰ মানুহে নাখায়। এইটো আপোনালোকে ভুল নুবুজিব। গতিকে মই আপোনালোকক এইখিনিয়ে ক'লোঁ, মোৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক। এই ভুৱা বাতৰিবিলাক আপোনালোকে বিশ্বাস নকৰিব। কাৰণ ভিউজ পোৱাৰ কাৰণে বিভিন্ন চেনেলে বিভিন্ন ধৰণে ক'ব পাৰে। গতিকে আপোনালোকে সেইটো বিশ্বাস নকৰিব। যিহেতু মই নিজেও খেতি কৰা মানুহ, মই তেনেকুৱা ধৰণৰ ৰাসায়নিক সাৰ বা কীটনাশক ঔষধ মই প্ৰয়োগ নকৰোঁ, খুব হিচাপ কৰিহে প্ৰয়োগ কৰোঁ। গতিকে বন্ধুসকল, মোৰ এই ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব, যাতে মেঘালয়ত আমাৰ গাৰো ভাইসকলে মোৰ এই ভিডিঅ'টো পায়। গতিকে এইখিনিয়ে ক'লোঁ, ধন্যবাদ।